মহিলাসকল আছে যিসকল মহিলাসকল আপোনাৰ প্ৰকৃতি সময়ত পূজা পুজি দৰ্শন কৰিব নাপায় বুলি কয় এই বিষয়টো কিমানটো সত্য মোৰ অন্যতা ভিডিঅ' আপোনালোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আপোনালোকে ভিডিঅ'টো দেখি গম পাইছে মই কৈ আছোঁ আপোনালোকক যিহেতু জানেই বহাগৰ বিহু যি দুমাহী দিনাখন আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ সোণাৰী টাউনৰ হায়াৰ ছেকেণ্ডেৰী ফিল্ডত যি চৰক মেলা আয়োজন কৰা হয় সেই পূজা কেনেদৰে আয়োজন কৰা হয় তাৰ বিষয়ে আপোনালোকক সবিশেষ এই বছৰ আপোনালোকক মই দেখাবলৈ আহিছোঁ কেনেদৰে আয়োজন কৰিছে আৰু এই পূজা ভাগি দেখিছোঁ কি কাৰণে কৰা হয় আপোনাৰ সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰি যাওঁ আমাৰ এই পূজা চৰক পূজা মেলা কমিটিৰ কাৰ্যকৰী এজন দাদা আছে দাদাৰ পৰা আমি এই পূজাখনক কিয় পাতে ইয়াৰ সবিশেষ অলপ আমি জানিবলৈ চেষ্টা কৰিম দাদা প্ৰথম মোৰ চেনেলত প্ৰথম স্বাগতম জনাইছোঁ আৰু আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ সোণাৰী টাউনত প্ৰত্যেক বছৰে আমাক চৰক পূজা যেতিয়া পতা হয় এই পূজা ভাগি কি কাৰণে পতা হয় তাৰ পাছতে নাজানে কি কাৰণে পূজা ভাগি পতা হয় তাৰ বিষয়ে অলপ অৱগত কৰি দিব নেকি প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেদি আমি সদৌ অসমবাসীলৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আমি সোণাৰী সাৰ্বজনীন কালী বিহুৰ উদ্যোগত বিগত প্ৰায় 60 বছৰ ধৰি আমি সোণাৰীত চৰক পূজা আৰু মেলা অনুষ্ঠিত কৰি আহিছোঁ মূলতঃ আমাৰ কাৰ্যসূচী দুদিনীয়া হয় গৰু বিহুৰ দিনা আমাৰ মূল অনুষ্ঠানভাগি অনুষ্ঠিত হয় চৰক গছ ঘূৰোৱা কালি নিশা আমাৰ ইয়াতে আমি পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি আমি ইয়াতে আমাৰ হৰগৌৰী অৰ্থাৎ শিৱ আৰু পাৰ্বতীৰ একেটা মূৰ্তিতে দুভাগকৈ পূজা কৰা হয় আৰু তাৰ লগতে কালী গোসাঁনীৰ পূজা কৰা হয় কালী গোসাঁনীৰ পূজা আৰু হৰগৌৰীৰ পূজা কৰা হয় আৰু এই হৰগৌৰী পূজাৰ পাছতে শিৱৰ ভক্তসকলে বিগত এমাহ দিন ধৰি তেওঁলোকে ব্ৰতত আছিলে ব্ৰতত থকাৰ পাছতে বিভিন্ন তেওঁলোকে অলৌকিক কলা কৌশল প্ৰদৰ্শন কৰে যেনেধৰণে ধৰক জুইৰ ওপৰত নৃত্য পৰিৱেশন প্ৰদৰ্শন কৰা তাল লৈ তেওঁলোকে বিভিন্ন ধৰণৰ অলৌকিক খেল প্ৰদৰ্শন কৰা আদি কালি নিশা অনুষ্ঠিত হৈ গৈছে আজি পুৱাৰ পৰা আমাৰ ইয়াত মূল কাৰ্যসূচী আৰম্ভ হৈছে দিনৰ প্ৰায় 6 বজাৰ পৰা ৰাতিপুৱা 6 বজাৰ পৰা মেলা আৰম্ভ হৈ গৈছে আৰু এতিয়া আৰু খন্তেক সময়ৰ পাছতে আমাৰ দুদিনীয়া কাৰ্যসূচীৰ মূল অনুষ্ঠানভাগি চৰক গছ ঘূৰোৱা আৰম্ভ হ'ব ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক কাম কাজখিনি আৰম্ভ কৰিছে শিৱৰ ভক্তসকলে ইতিমধ্যে আপোনালোকে দেখা পাইছেই যে তেওঁলোকে কালী আৰু শিৱৰ নৃত্য প্ৰদৰ্শন কৰি আছে বিগত তেওঁলোকে এমাহ মই পূৰ্বতে ক'লোৱেই আপোনাক যে এমাহ দিন ধৰি তেওঁলোকে ব্ৰতত থাকে আৰু এমাহ দিন ব্ৰতত থকাৰ পাছত আজি তেওঁলোকৰ এই মূল পূজা ভাগি অনুষ্ঠিত হয় এতিয়া তেওঁলোকে আৰু খন্তেক সময়ৰ পাছতে তেওঁলোকৰ পিঠিত বৰশী কাঁইট পিন্ধিব আৰু এই গছজোপাৰ সৈতে তেওঁলোকক বান্ধি দিয়া হ'ব ৰছীৰে আৰু বতাহত ঘূৰিব কিন্তু এক অলৌকিক দৃশ্য অলৌকিক পৰিৱেশৰ সৃষ্টি হয় উজনি অসমৰ ভিতৰত অন্যতম এক ধৰ্মীয় অনুষ্ঠান আমাৰ সোণাৰীৰ চৰক পূজা আৰু মেলা প্ৰায় আমি পূৰ্বৰ পৰাই দেখা মতে এই বছৰ আমাৰ প্ৰায় 4-5 লাখ ভক্তপ্ৰাণ ৰাইজ ইয়াত সমবেত হৈছে উজনি অসমৰ বিভিন্ন ঠাইৰ যেনেধৰণৰ নগাঁও গোলাঘাট যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় নাহৰকটীয়া আদি ঠাইৰ পৰা ব্যৱসায়ীসকল আহিছে তেওঁলোকে বিভিন্ন তেওঁলোকৰ সা সামগ্ৰী লৈ আহিছে সা সামগ্ৰী তেওঁলোকে বিক্ৰী কৰিব আৰু এনেধৰণে আমাৰ দুদিনীয়া কাৰ্যসূচী অনুষ্ঠানভাগি বহুতৰ ৰাইজৰ মুখত শুনিছোঁ যিসকল আমাৰ মহিলাসকল গৰ্ভৱতী মহিলাসকল আছে সেই মহিলাসকলে এই পূজাভাগ দৰ্শন কৰিব নোৱাৰে কয় কিমানটো হয়তো এইটো এটা মানে ধৰক জনগোষ্ঠীয় পূজা মূলতঃ ইয়াত ধৰা বন্ধা তেনেধৰণৰ কোনো ৰীতি নীতি নাথাকে আপোনালোকে জানে যে আমাৰ এই পূজাভাগি মূলতঃ পূৰ্বৰ পৰা পশ্চিমবংগ উৰিষ্যা বিহাৰ ঝাৰখণ্ড আদি ৰাজ্যত অনুষ্ঠিত হৈছিলে তাৰ যিসকল জনগোষ্ঠীয় লোক আছে তেওঁলোকে এই পূজাভাগি অনুষ্ঠিত কৰে ব্ৰিটিছৰ সময়ত তেওঁলোক যেতিয়া অসমলৈ আহিছিলে তাৰ লগে লগে তেওঁলোকৰ এই পূজাভাগিও অসমলৈ আহিলে আৰু তাৰ পৰা তেওঁলোকে মূলতঃ প্ৰাকৃতিক পৰিৱেশত তেওঁলোকে এই পূজাভাগি অনুষ্ঠিত কৰে আৰাধ্য দেৱী গোসাঁনী কালী গোসাঁনীৰ লগতে শিৱ পাৰ্বতী পূজা কৰে ধৰা বন্ধা তেনেধৰণৰ নিয়ম নাথাকে ঠাই ভেদে কিছু কিছু নিয়মবিলাক বেলেগ হয় কিন্তু আমি তেনেকৈ সোণাৰীত তেনেধৰণৰ কোনো ধৰা বন্ধা নিয়ম নাই হেৰি নাই মানে পূজা ভাগিবলৈ কোনো ধৰক আপোনাৰ সকলো ধৰণৰ ব্যক্তি আহি পূজাত দৰ্শন কৰিব পাৰে ইয়াত কোনো জাতি ধৰ্ম ইয়াত আপোনালোকে নিজে লগ পাব ইয়াত আমাৰ হিন্দু ধৰ্মৰ মানুহে অকলে নাই সনাতন হিন্দু ধৰ্মৰ মানুহে নাই অন্যান্য ধৰ্মাৱলম্বী লোকো আহে তেওঁলোকে মেলা উপভোগ কৰে লগতে এই পূজা ভাগিও তেওঁলোকে দৰ্শন
পালন কৰি নিজকে ধন্য মানে বুলি এটা যিহেতু এক ইমান বৃহৎ আয়োজন গতিকে ইয়াত সকলোৱে সমভাৱিক হ'ব বিচাৰে গতিকে তেনেদৰে বিভিন্ন জাতি ধৰ্মৰ মানুহ আহি ইয়াতে সমবেত হয় আমাৰ এইপিনে এজন দাদা আছে দাদাজনৰ মুখে কি ক'ব আমাৰ যিহেতু আমি দেখি আছোঁ আমি চৰাইদেউ সোণাৰীবাসী হিচাপে আমি দেখি আছোঁ প্ৰত্যেক বছৰে এই মেলাভাগী আয়োজন কৰা হয় তাৰ বিষয়ে আপোনালোকৰ ফালৰ পৰা আপোনাৰ কমিটিৰ তৰফৰ পৰা কি ক'ব বিচাৰিব প্ৰথমতে মই চেনেলক মই নৱবৰ্ষৰ শুভেচ্ছা আৰু মানে ৰঙালী বিহুৰ লগ জনাইছোঁ আৰু এই পূজাভাগী ইতিমধ্যে মই আমাৰ মেলাখনৰ সম্পাদক প্ৰেচিডেণ্ট ডাঙৰীয়া ক'লে এনেকুৱা আমি কৰোঁ কিন্তু আমি ভাবিছোঁ আমি কমিটিয়ে মানে অতিশয় আনন্দিত কাৰণে আমি যেতিয়া আমি কেঁচুৱা হৈ আছিলোঁ যেতিয়াৰ পৰা আমি বুজিব পৰা হৈছোঁ তেতিয়াৰ পৰা আমি পূজাভাগী চাই আছোঁ ডাঙৰৰ পৰা আমি নিজে মেলাখন নিজে আয়ত্ব কৰি পেলাই আমি আয়োজন কৰি আজি আমি 40 বছৰ পাৰ কৰিলোঁ আমাৰ যোগেদি এতিয়া আমি কি কৰিছোঁ আমাৰ পিছৰ যিখিনি নেক্সট জেনেৰেশ্যন সিহঁতক দায়িত্ব দি আমি মানে পিছফালৰ পৰা দেখা শুনা কৰি পেলাই এই মেলাখন অনুষ্ঠিত কৰি পেলাই আমি সঁচাকৈ আনন্দিত আৰু মেলাখন কেতিয়া আহি পাব এই মনটো আমাৰ লাগি থাকে ইমান মানুহ মানে আমি সোণাৰীত তেনেকুৱা ধৰণৰ কোনো মেলা দেখা নাই এইখনে মানে প্ৰথম মেলা দেখিছোঁ আপোনালোকে ধন্যবাদ থাকিলে আৰু এতিয়া মই সমগ্ৰ আপোনাৰ দৃশ্যটো গোটেই দৃশ্যটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ কিছুমান দৃশ্য দেখিবলৈ পালে মানে আপুনি বা সকলো জনসাধাৰণ আচৰিত হ'ব আৰু সেই বিশ্বাসটো যে অটুট আছে সেই বিশ্বাসটো থকাৰ কাৰণে আজি যিসকলে এই চৰক পূজা পাতি আহিছে সেইসকলৰ আজি আধ্যাত্মিকৰ যিখিনি গুণ বা যি সত্যৰ ওপৰত প্ৰতিষ্ঠিত যাক বিশ্বাস কৰে এটা এই বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰি এই চৰক পূজা পাতি অহা হৈছে আৰু এই চৰক পূজা কৃষিভিত্তিক এটা চৰক পূজা বুলি ক'ব লাগিব যেনেকৈ বহাগ বিহুৰ আমাৰ যেতিয়া ধান খেতি কৰা আগে আমাৰ বহাগ বিহু উৎসৱ হয় ধান চপোৱাৰ পাছত মাঘ বিহু হয় ৰুই শেষ হোৱাৰ পাছত কাতি বিহু হয় এনেধৰণে এই বহাগ বিহুৰ লগত সংগতি ৰাখি যিদিনাখন দুমাহী গৰু গা ধুওৱা দিনাখন এই চৰক পূজা অনুষ্ঠিত কৰা হয় আৰু অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এই চৰক পূজা আজি অনুষ্ঠিত কৰি অহা হৈছে ঠিক তেনেকৈ আজি আমাৰ সোণাৰী এই মাজমজিয়াত ভগৱতী প্ৰসাদ বৰুৱাৰ যি আমাৰ হায়াৰ ছেকেণ্ডেৰী খেলপথাৰত আজি যি চৰক পূজা অনুষ্ঠিত হৈছে হাজাৰ ভক্ত আজি ইয়াত সমাগম হৈছে যদিও হিন্দু ধৰ্মৰে এই পূজাৰ সম্পৰ্ক আছে তথাপিতো ইয়াত সকলো ধৰ্মাৱলম্বী লোকে আজি এই চৰক পূজা উপভোগ কৰিবলৈ আহে আজি এখন বৃহৎ মেলা হৈছে এই মেলাখনত সকলো ধৰ্মাৱলম্বী লোকে আজি এই মেলাখনত উপস্থিত আছে আজি এই চৰক পূজাৰ যি ৰীতি সেইখিনি সকলো ধৰ্মাৱলম্বী লোকে আজি প্ৰত্যক্ষ কৰিব আৰু বছৰে প্ৰত্যক্ষ কৰি আহিছে গতিকে এই চৰক পূজা ভৱিষ্যতলৈকে যেতিয়ালৈকে এই বিশ্বাসখিনি থাকিব তেতিয়ালৈকে চৰক পূজা আমাৰ চলি থাকিব বহাগ বিহু আহিলে আৰু মেলা আহিলে আজি আপোনালোকৰ অলপ মানে আপোনালোকৰ মনৰ কথাটো জানিব চেষ্টা কৰিম কি ক'ব প্ৰথমে তোমাক ৰঙালী বিহুৰ শুভেচ্ছা দিছোঁ আৰু তোমাৰ চেনেলৰ চৰত সকলো অসমবাসীৰ মাজকে বিহুৰ শুভেচ্ছা দিছোঁ এতিয়া আচলতে আজি ঈদৰ আৰু ইলেকশ্যনৰ বতৰ আৰু এই বতৰ মাজত আমাৰ এইবাৰ পূজা আপোনালোকে দেখিছে ইতিমধ্যে কিমান মানুহ হাজাৰ মানুহ ওলাই আহিছে এই পূজাভাগী আৰু এই পূজাভাগীৰ মুহূৰ্ত সকলো ৰাইজে এনে আজি নহয় পুৰণি পূজা হয় সেই আমি এইবাৰো আমি বতৰ আমাৰ সহায় কৰিছে আমি পূজা সুন্দৰভাৱে পাতিছোঁ আৰু ৰাইজে বিৰত আপোনালোকে গম পাইছে ইতিমধ্যে যে আমি মেলাখন খুব সুন্দৰভাৱে কৰিছোঁ অনাগত দিনতো আমি সকলো ৰাইজৰ এনে আমি উৎসাহ আৰু বিচাৰিম আৰু তোমাৰ চেনেলৰ জৰিয়তে মই সকলো পূজা শুভেচ্ছা দিছোঁ আৰু আকৌ পুনৰ লগ পাই আশা